ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ এনুৱেল এক্সামৰ হিষ্ট্ৰীৰ কুৱেশ্যন পেপাৰখন। চমু প্ৰশ্নৰ উত্তৰকেইটা কৰি দিবলৈ চেষ্টা কৰিছোঁ, ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিলে আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। প্ৰথম প্ৰশ্নটো আছিল যে কোনে আৰু কেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছিল? আমেৰিকা আৱিষ্কাৰ কৰিছিলে 1492 চনত। কোনে আৱিষ্কাৰ কৰিছিলে? কলম্বাছে। গতিকে লিখিবা 1492 চনত কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল। নেক্সট প্ৰশ্নটো চোৱা, বি নম্বৰ, মই এই ৰাজ্য কথাষাৰ কোনে কৈছিল? মই এই ৰাজ্য কথাষাৰ কোনে কৈছিল? হু ছেইজ আই এম দ্য ষ্টেট। ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট চোৱা, চি নম্বৰ প্ৰশ্ন, ডাচ কেপিটেলৰ ৰচক কোন? হু ৱাজ দ্য ৰাইটাৰ অফ ডাচ কেপিটেল? ডাচ কেপিটেলৰ ৰচক আছিলে কাৰ্ল মাৰ্কছ। নেক্সট প্ৰশ্নটো চোৱা, ডি নম্বৰ প্ৰশ্নটো আছিল যে পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল? হু ৱাজ দ্য নবাব অফ বেংগল ডিউৰিং দ্য বেটল অফ পলাচী? পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব আছিলে চিৰাজউদ্দৌলা। অৰ্থাৎ পলাচী যুদ্ধ যেতিয়া সংঘটিত হৈছিল তেতিয়া বংগৰ নবাব চিৰাজউদ্দৌলা আছিলে। নেক্সট প্ৰশ্নটো চোৱা, ই নম্বৰ, প্ৰথম বিশ্বযুদ্ধৰ সময়ত ৰাছিয়াৰ জাৰ কোন আছিল? হু ৱাজ দ্য জাৰ অফ ৰাছিয়া ডিউৰিং দ্য ৱৰ্ল্ড ৱাৰ 1? উত্তৰটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট কুৱেশ্যনটো চোৱা, এফ নম্বৰ, কোনে নিজকে বিদ্ৰোহৰ সন্তান বুলি কৈছিল? হু ছেইড হিমছেল্ফ টু বি দ্য ছন অফ ৰেভলিউশ্যন? এনেধৰণে লিখিবা। 1804 চনত ফ্ৰান্সৰ ৰাজমুকুট গ্ৰহণ কৰা সম্ৰাট নেপোলিয়নে নিজকে বিপ্লৱৰ সন্তান বুলি অভিহিত কৰিছিলে। তোমালোকক যদি কুৱেশ্যন পেপাৰখিনি লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেলত জইন কৰি ল'বা। একেবাৰে ফ্ৰী হয়, লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে, তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহ পাবা। যি নম্বৰ প্ৰশ্নটো চোৱা, 1857 চনৰ বিদ্ৰোহৰ প্ৰথমগৰাকী শ্বহীদ কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টিয়ৰ অফ দ্য ৰিভল্ট অফ 1857? 1857 চনত যি চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল, এই চিপাহী বিদ্ৰোহৰ প্ৰথমগৰাকী শ্বহীদ আছিলে মংগল পাণ্ডে। নেক্সট প্ৰশ্নটো চোৱা, মায়মৰা সত্ৰৰ ভেটি কোনে স্থাপন কৰিছিল? হু ৱাজ দ্য ফাউণ্ডাৰ অফ মায়মৰা সত্ৰ? মায়মৰা সত্ৰৰ ভেটি স্থাপন কৰিছিল অনিৰুদ্ধদেৱে। নেক্সট কুৱেশ্যনটো চোৱা, আই নম্বৰটো। কুৱেশ্যনটো আছিল যে মটক ৰাজ্যৰ ৰজা কোন আছিল? হু ৱাজ দ্য কিং অফ মটক কিংডম? মটক ৰাজ্যৰ ৰজা আছিল স্বৰ্গদেউ সৰ্বানন্দ সিংহ। নেক্সট প্ৰশ্নটো চোৱা, যে নম্বৰ, আমেৰিকাত মুঠতে কেইখন ইংৰাজ উপনিৱেশ আছিল? হাউ মেনি ব্ৰিটিছ কলনিজ ৱেৰ দেয়াৰ ইন আমেৰিকা? এনেধৰণে লিখিবা যে আমেৰিকাত মুঠতে 13খন ইংৰাজ উপনিৱেশ বা ব্ৰিটিছ কলনি আছিলে। নেক্সট কুৱেশ্যন 2 নম্বৰ, কোন দুই বিদেশী শক্তিয়ে আমেৰিকাক সহায় কৰিছিল? মেনশ্যন টু ফৰেইন পাৱাৰ্ছ হু হেড হেল্পড আমেৰিকা? গতিকে আমেৰিকাক সহায় কৰা দুই বিদেশী শক্তিৰ নাম হৈছে স্পেইন আৰু হলেণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 3টো চোৱা। কুৱেশ্যনটো আছিল যে আমেৰিকাৰ প্ৰধান ৰাজনৈতিক দল দুটাৰ নাম লিখা। নেম দ্য টু মেইন পলিটিকেল পাৰ্টিছ অফ আমেৰিকা? আমেৰিকাৰ দুটা প্ৰধান ৰাজনৈতিক দলৰ নাম হৈছে ডেম'ক্ৰেট আৰু ৰিপাব্লিকান। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 4, ফৰাচী বিপ্লৱক প্ৰভাৱিত কৰা দুজন দাৰ্শনিকৰ নাম লিখা। নেম টু ফ্ৰেঞ্চ ফিলচফাৰ হু হেড ইনস্পায়াৰ্ড দ্য কজ অফ দ্য ৰেভলিউশ্যন? ফৰাচী বিপ্লৱক প্ৰভাৱিত কৰা দুজন দাৰ্শনিকৰ নাম হৈছে মণ্টেস্কু, ভল্টেয়াৰ আৰু কচু। কুৱেশ্যন নম্বৰ 5ত আছিল ভল্টেয়াৰ কোন আছিল? হু ৱাজ ভল্টেয়াৰ? কুৱেশ্যন নম্বৰ 6ত আছিল 1857 চনৰ বিদ্ৰোহৰ প্ৰথম দুটা কাৰণ। গতিকে এই দীঘল প্ৰশ্ন যিকেইটা আছিল ইয়াৰ আনচাৰকেইটা মই তোমালোক কৰি দিয়া নাই। যদিহে তোমালোকে কোনোবাটো প্ৰশ্নৰ উত্তৰ নোৱাৰা তোমালোকে এই প্ৰশ্নটো কমেণ্ট ছেকশ্যনত লিখি দিবা, মই আনচাৰটো তোমালোকক কমেণ্ট ছেকশ্যনতে দি দিম। লগতে আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবা। আৰু তোমালোকৰ লগত যদিহে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ আছে তোমালোকে স্ক্ৰীণত দেখা হোৱাটছআপ নম্বৰত পঠিয়াই দিবা। আমি তোমালোকক কুৱেশ্যন পেপাৰখিনিৰ আনচাৰখিনি হোৱাটছআপতে কৰি দিবলৈ চেষ্টা কৰিম।